এক্সার এক্সার বহুত দিন নাছিলে এক্সার, এতিয়া আকৌ এক্সার এক পিস অ্যারেঞ্জ করা হল। এক্সার পাই যাব আপনার 13,000 কালার, একদম বঢ়িয়া কালার। একবার এক পিস ক্লোজ দেখাই দিও আপোনালোকক। কন্ডিশন চাব পাৰে, চাৰিওফালৰ বেক পেনেল চাওক, প্লাস আপনার ডিসপ্লে টু চাওক। এটা সিঙ্গেল ডট নাপাব, স্ক্র্যাচ নাপাব। আজি আপনার ডিলতে দি দিও আৰু অনলি 16,500 তে। বহুতৰ ডিমান্ড আহিছিলে 13 Pro লাগে, তো 13 Pro স্টক এভেলেবল কৰিলো আকৌ আমি। নমস্কাৰ, মই আপোনালোকক অসম্ভৱ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আছো বৰ্তমান বহুত দিন মূৰত, আপোনালোকে গম পায় ইয়াৰ আগত বহুত মৰম দিলে, ফেচবুকত হওক বা ইউটিউবত হওক বা ইনষ্টাগ্ৰামত হওক। এটা নগাঁৱৰ এটা নিৰ্ভৰযোগ্য আইফোন যদি আপোনালোকে ছেকেণ্ড হেণ্ড ল'ম বুলি ভাবিছে, নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান সেইটো হৈছে মোবাইল হাব। আৰু মোবাইল হাবৰ এড্ৰেছটো হৈছে আপোনালোকে মৰিগাঁও চেণ্ডিকেট নিয়াৰ হিৰো ডিলাৰ। এইবাৰ ফাইনেলি আকৌ ষ্টক আপডেট হৈছে, সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি আপোনালোকে এটা আইফোন লাভাৰ হয় তেন্তে আপোনালোকে আহক মোবাইল হাব নগাঁও, স্ক্ৰীণত দিয়া নাম্বাৰত আপোনাক কণ্টেক্ট কৰিব। বেছি দেৰি নকৰোঁ, আমাৰ লগত এই ডিলৰ স্বত্বাধিকাৰী আছে সাদিকুদাৰ লগত কথা পাতিম। তাৰপিছত আপোনালোকক বাকী ডিটেইলছ আমি দি আছো। নমস্কাৰ আনন্দ। নমস্কাৰ দাদা, ভালে আছে? একদম বঢ়িয়া। ওকে, দেখা পাইছো আপোনাৰ ষ্টক আহি গৈছে, ষ্টক আকৌ আপডেট হৈ গৈছে আপোনাৰ। ওকে, এপিনে ষ্টক আছে, এপিনে ষ্টক আছে, বেক সাইডৰ ষ্টক আছে, সাইডতো পুৰা ষ্টক লাগি আছে। ওকে, এফালে আপোনাৰ ষ্টক মাল্টি কালাৰ আইফোনৰ 16 মাল্টি কালাৰ আহি গ'ল। ওকে, এটা যদি আপোনাকে নগাঁৱত যদি এটা নিৰ্ভৰযোগ্য স্থান অৰিজিনেল যদি আপোনাকে আইফোন ইউজড আইফোন বা নতুন আইফোন যদি আপোনাক ক্ৰয় কৰিম বুলি ভাবিছে, মোবাইল হাব এটা বেষ্ট অপচন। ৰাণা ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়কচোন প্ৰথমে। এড্ৰেছটো আপোনালোকে মেইন মৰিগাঁও চেণ্ডিকেট আহিব, আহি পেলাই ইয়াতে মেইন চাৰিআলিটোৰ পৰা যদি আপুনি ঢিঙৰ ফালৰ পৰা আহে, আহি পেলাই মেইন চাৰিআলিৰ পৰা ৰাইট চাইড সোমাব লাগিব। তাৰ লগতে আপুনি হিৰো ডিলাৰ পাব। হিৰো ডিলাৰটো জাষ্ট ক্ৰছ কৰি পেলাই লেফট চাইডত মোৰ শ্বপ পাই যাব। আৰু যদি আপুনি নগাঁও কলেজৰ চাইডৰ পৰা আহে বা হোজাই ডবকাৰ চাইডৰ পৰা আহে, তেতিয়াহ'লে আপুনি আহি পেলাই ব্ৰিজ ক্ৰছ কৰিব। ফাৰ্ষ্ট চাৰিআলি ক্ৰছ কৰি ছেকেণ্ড চাৰিআলিৰ পৰা লেফট ল'ব লাগিব। লেফট ল'লে হিৰো ডিলাৰ পাব। হিৰো ডিলাৰ জাষ্ট ক্ৰছ কৰিলে আপুনি মোৰ শ্বপ পাই যাব। অপোৰ বোৰ্ড লাগি আছে আৰু ওপৰত ৰিয়েলমি বোৰ্ড লাগি আছে। ওকে, লাষ্ট টাইম যোনটো ফেচবুকত ভিডিঅ' এৰিছিলো, একদম বহুতে মৰম দিলে। কিউটুল কি বহুতে নাজানা মানুহ বুজিলে। ওকে, আজি আমি একো আৰু অফাৰটো সেম আৰু আহিব, আৰু যি অফাৰ থাকে পাবই। আজি আমাক ষ্টক দেখাকচোন, কেনেকৈ ষ্টক কি দাম আছে। ষ্টক আজি আপোনাৰ এইফালে প্ৰ মেক্সৰ অপচন ধেৰ আহি গ'ল, 15 Pro আহি গ'ল। মাজতে বহুতৰ ডিমান্ড আহিছিলে 13 Pro লাগে, তো 13 Pro ষ্টক এভেলেবল কৰিলো আকৌ আমি। কালাৰো বহুত বঢ়িয়া বঢ়িয়া কালাৰত আহিছে, আপোনালোকে একবাৰ কালাৰ চাই লওক। ব্লু কালাৰ 256 GB এভেলেবল আছে, 128 GB এভেলেবল পাব। আপনার গ্রাফাইট কালার 128 পাই যাব। গোল্ড কালার একদম বঢ়িয়া কালার। একবার এক পিস ক্লোজ দেখাই দিও আপোনালোকক। কন্ডিশন চাব পাৰে, চাৰিওফালৰ বেক পেনেল চাওক, প্লাস আপনার ডিসপ্লে টু চাওক। এটা সিঙ্গেল ডট নাপাব, স্ক্র্যাচ নাপাব, পুরা ক্লিন কন্ডিশন। মই আৰু এটা কথা কব বিচাৰো, ক্লিন কন্ডিশন হয়, কিন্তু আমাৰ ফোনত এটা ফোনো বডি চেঞ্জ বা কিবা পাৰ্ট চেঞ্জ নাপায়। 100% জেনুইন পাব। যেহেতু আমি লাস্ট ভিডিওত কৈছিলো, আপোনালোকে চাইছে যে কেনেকে ফোনটো চেক কৰিব লাগে যে ডিসপ্লেটো অৰিজিনাল আছে নাই, সেইখিনি বস্তু আমি একদম ট্ৰান্সপাৰেন্সিত আপোনালোকক দেখাই দিও। ওকে, আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো চাব, মই ডেসক্ৰিপচনত লিংক দি দিছো, আপোনালোকে চেক কৰি ল'ব পাৰে থিউটুল কি আৰু কেনেকুৱা আপুনি কেনেকৈ এটা নতুন মোবাইলটো বুষ্টিং নে অৰিজিনেল আপোনালোকে তাত ধৰা পাব। নেক্সট আমাক ক'ব। তাৰপিছত আপোনাৰ ষ্টক আহি গ'ল এইফালে 14 Pro Max। মই আজি ওলাই দেখাই দিও একবাৰ। 14 Pro Max ৰ তিনটা কালাৰ অপচন আহি গ'ল। আপোনাৰ ব্ল্যাক কালাৰ আছে, ডিপ পাৰ্পল, গোল্ডত আপোনালোকে 256 GB পাই যাব। বাকি ডিপ পাৰ্পল আৰু ব্ল্যাকত আপোনাৰ 128 GB পাই যাব। ঠিক আছে। তাৰ লগতে আপোনাৰ 15 Pro আপোনালোকে দেখা পাইছে 512 GB এভেলেবল আছে, 256 GB নেচাৰেল টাইটেনিয়ামত এভেলেবল আছে, 128 GB ব্লুত আছে, আকৌ 128 GB ব্লুত আছে, আকৌ 14 Pro ব্ল্যাক কালাৰত এভেলেবল আছে। ঠিক আছে। 15 Pro Max এভেলেবল আছে। তাৰ লগত 13 Pro Max এভেলেবল পাই যাব। আৰু আপোনাৰ 15 Pro ষ্টাৰ্টিং প্ৰাইস আছে 74,000 ৰ পৰা 128 GB হয়, আৰু বেটাৰী 87 ৰ পৰা আপোনালোকে 100% লৈকে পাব। আৰু আপোনাৰ ম্যাক্সিমাম প্ৰাইস 88 লৈকে পাব। 88 74 ৰ পৰা 88 লৈকে আছে। আপোনাৰ তিনটা ভেৰিয়েন্টে পাই যাব, 128, 256 আৰু 512 GB। আপোনালোকে এটা বস্তু দেখিছো, আপুনি আইফোন ৰাখে, কিন্তু মাল্টি কালাৰটো আপুনি আইফোন ৰাখি দিয়ে। মাল্টি কালাৰত আমি সবে ডিমান্ড কৰি আছিলে যে 16 ৰ কালাৰ এভেলেবল কৰিব লাগে। তো 16ত অলমোস্ট কালাৰ আছে, হোৱাইটৰ বাহিৰে গোটেই কালাৰ আপোনালোকে দেখা পাইছে। ব্ল্যাক আছে, আপোনাৰ আল্ট্ৰামেৰিন আছে, তাৰ উপৰে আপোনাৰ পিংক আছে, টিল কালাৰটো আছে। তাতো আমি স্টোৰেজ ভেৰিয়েন্টটো এভেলেবল কৰিছো 256 GB ত আপোনাৰ
টিল কালাৰ আৰু আপোনাৰ পিংক কালাৰ এভেইলেবল কৰিছো তাৰ লগতেও বহুতৰ ডিমান্ড যে বেটাৰি বেকআপ ভাল লাগে তো সেইকাৰণে আমি 16 প্লাস এভেইলেবল কৰিছো ব্ল্যাক কালাৰ আছে আৰু পিংক কালাৰ আছে কালাৰ আপোনালোকে দেখা পাইছে আৰু ইয়াৰ বেষ্ট পাৰ্ট হৈছে 100% বেটাৰি হেলথৰ সৈতে আছে অলমোস্ট আপনার 8-9 মান্থৰ ওয়ারেন্টি সব পিছতে আহি আছে 16 সিরিজ যেহেতু এক বছর হোৱা নাই ম্যাক্সিমাম ফোনতে আপনার 7-8 মাহ 9 মাহৰ ওয়ারেন্টি থাকাই পাব 16 সিরিজত মেইনলি তাৰ পিছত আমি দেখাই দিও মাজতে আমাৰ 15 প্লাসৰ অলপ স্টক কমিছিলে এতিয়া আকৌ 15 প্লাস এভেইলেবল হৈ গৈছে তো 15 প্লাস স্টক চাওক কন্ডিশন চাওক ৰেপ লাগি আছে কাস্টমাৰ পৰা লোৱা বুলি আপোনালোকে নিজে চাব পাৰে কাস্টমাৰ পৰা ৰাখা হয় ইউজ কৰা ফোন এতিয়ালৈকে হালদিয়া হৈ আছে ওপৰত ৰেপ লাগি আছে কন্ডিশন আপোনালোকৰ ফ্ৰন্টত প্লাছত আপোনালোকে কালাৰ অপশন পাই যাব 256 জিবি তো আছে 122 তো আছে কালাৰ অপশন ব্লু আৰু ব্ল্যাকত পাব আৰু তাৰ পিছত এইফালে 13 ৰ ষ্টক একবাৰ দেখাই দিও 14 ত কন্টিনিউয়াসলি 14 ৰ ষ্টক পাই যাব 14 ত আপোনাৰ হোৱাইট কালাৰ এভেইলেবল আছে প্লাস 14 তো ওয়ারেন্টি থাকা পিস পাই যাব আপোনালোকে অলপ দিন ওয়ারেন্টি আছে 91% আৰু আজি 14 ত এটা স্পেশাল কন্ডিশনৰ ফোন দেখাই দিও এই ফোনটো চাব পাৰে 14 হোৱাইট কালাৰ এইটোত আপোনাৰ 10 মান্থৰ ওয়ারেন্টি বাকি আছে 100% ব্যাটারি হেলথ হৈছে যেহেতু 14 মার্কেটতো বর্তমান নতুন পোৱা গৈ থাকা নাই তো ইয়াত আমি 10 মাহৰ ওয়ারেন্টি হইতে থাকা ফোন আমি লৈ আহিছো আপোনালোকৰ কাৰণে only 46500 ত পাই যাব only 46500 ৰ 10 মান্থৰ এপল ওয়ারেন্টি হইতে পাব 100% ব্যাটারি হেলথ 100% ব্যাটারি হেলথ মানে এইটো ফোন লোৱা আৰু আপনি এটা ব্র্যান্ড নিউ ফোন লোৱা কন্ডিশন একবাৰ চাই লো এইটো ফোন আৰু ব্র্যান্ড নিউ ফোনৰ মাজত একো ডিফারেন্স নাপাব টেম্পার গ্লাস লাগি থাকা নাই স্টিল আপনার এটা স্ক্র্যাচও নাপাব তাৰ পিছত আপোনাৰ 14 ৰ এইখিনি দেখালো আৰু তাৰ পিছত আহি গল আপোনাৰ 13 ৰ ষ্টক কমসে কম 15-16 পিস আছে আমাৰ তাত আপোনাৰ 256 জিবি এভেইলেবল আছে ব্লু কালাৰত ব্ল্যাক কালাৰত 256 আছে আৰু হোৱাইটতো 256 আছে এফালে 120 ৰ আপোনাৰ কন্টিনিউয়াসলি চাই থাকক গ্ৰীন কালাৰ ব্ল্যাক কালাৰ হোৱাইট কালাৰ ব্লু কালাৰ এফালে আছে ব্লু কালাৰ 13 আৰু এইফালে ৰাখা হৈছে আপোনাৰ 12 যেহেতু বহুতৰ কম বাজেটত ফোন লাগে বাট 5G ফোন লাগে মোৰ বাজেট কম আছে বাট 5G লাগিব তেতিয়ালে আপোনালোকে লব পাৰে 12 কন্ডিশন চাব পাৰে গুটেকিটা ফোনৰ কন্ডিশন ভাল আছে মই বারবার এটা বস্তু কৈ আছো কন্ডিশন ভাল কিন্তু আমাৰ বডি সৰি একো চেঞ্জ নাপায় কিন্তু জেনুইন বডি আছে জেনুইনে পাব একো চেঞ্জ থাকা নহয় ৰিফাৰবিশ প্ৰডাক্ট ৰাখা হোৱা নাই ওকে তো 23000 ৰ পৰা ষ্টাৰ্ট হ'ব 12 23 পা 27 লৈকে পাব ইয়াত 64 জিবি ভেৰিয়েন্ট পাব আৰু 256 জিবি ভেৰিয়েন্ট পাই যাব যেহেতু 12 ত 256 জিবি ভেৰিয়েন্ট খুব কম পায় 64 আৰু 128 ম্যাক্সিমাম পাই যায় ইয়াত 256 ভেৰিয়েন্টটো পাব আপোনালোকে 27000 ত 84% ব্যাটারি হেলথ হইতে আছে 256 জিবি যদি কাভার স্টোরেজৰ বেছি নিড আছে বাট বাজেট টু আন্ডার 30 আছে বাট স্টোরেজ বেছি লাগে তেতিয়ালে আপোনালোকে 12 256 জিবি লব পাৰে 84% ব্যাটারি হেলথ হইতে তাৰ পিছত আহি গল আপোনাৰ 12 মিনি সিঙ্গেল পিস আছে সিঙ্গেল পিস ডিল হয় আপনি এটো আজি আপনার ডিলতে দি দিও আৰু অনলি 16500 ত 12 মিনি পাই যাব 5G মডেল 16500 ওকে আকৌ ব্যাটারি সার্ভিসত নহয় 81% ব্যাটারি হেলথ আছে 64 জিবি হইতে পাই যাব হোয়াইট কালারত একবার চাই লওক আপোনালোক 16500 তাৰপিছত আমি একদম সৰু মডেলটা আনিছো ট্রাই কৰিছো সৰু মডেল আনিবলে XR বহুত দিন নাছিলে XR এতিয়া আকৌ XR এক পিস অ্যারেঞ্জ করা হল XR পাই যাব আপনার 13000 আজি স্টক এইখিনি আছিলে আহক আমাৰ ষ্টৰত আমাৰ ষ্টৰ অলৰেডি আপোনালোকে গম পাইছে বহুতে যদি এড্ৰেছৰ কিবা প্ৰবলেম হয় তো আপোনালোকে গুগল মেপত ডাইৰেক্ট মোবাইল হাব নগাঁও বুলি সার্চ কৰিব এক্সাক্ট লোকেশন পাই যাব আৰু নহয়তো আপোনাৰ যোনটো ফোন নাম্বাৰ দি আছে তাত আপোনালোকে হোৱাটছআপত এটা মেসেজ কৰিলো তাতো আপুনি লগে লগে লোকেশনৰ লিংকটো পাই যাব আৰু যদি তাৰ উপৰি কিবা হেল্প লাগে আমাক ফোন কৰিব হলে ৰাতি 10টা বজাৰ পিছত ফোনটো নকৰিব ৰাতিপুৱা 10টা পৰা ৰাতি 10টা বজাৰ ৰাতি 10টা লৈকে কন্টিনিউয়াসলি ফোন কৰিলে পাই যদি দাদাৰ চেনেলত আপোনালোকে নতুনকে আহিছে ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি দিয়ক ফেসবুক পেজটো ফলো কৰি দিয়ক আৰু লগতে দাদাৰ ইনষ্টাগ্ৰামো নতুনকে কৰি আছে ইনষ্টাগ্ৰামৰ পেজটো ফলো কৰিব তাৰ লগতে আমাৰো সৰুৰাকে চেনেল আছে মোবাইল হাব নগাঁও বুলি ইনষ্টাগ্ৰামতো আছে আৰু ইউটিউবতো আছে আৰু ফেসবুক পেজত আপোনাৰ সাদিকুৰ ৰহমান আৰু মোবাইল হাব বুলি আছে তো যদি আপোনালোকে আমাক ভাল পায় অলপ মৰম দেখাওক লাষ্ট টাইম যেহেতু আপোনালোকে বহুত মৰম দেখাইছে তাৰ কাৰণে বহুত ভাল লাগিছে তাৰ বাবে সবকে মই থ্যাংক ইউ জনাইছো যে আপোনালোকে ইমান ভিউ মানে সবে ইমান চাইছে
আৰু বিশেষকে মোৰ ভাল লাগিছে যে ফোনটো আপোনালোকে মোৰ পৰা লৈছে বা বেলেগৰ পৰা লৈছে, আমাৰ ইন্টেনশন এইটো নাছিলে, আমাৰ মটিভেটো আছিলে যাতে ফোনটো আপুনি য'ৰ পৰাই পাৰচেজ কৰিছে বস্তুটো জেনুইনলি চাই পেলাই আপুনি জানি পেলাই পাৰচেজ কৰক। তো সেইখিনি কাৰণে আমি জনাইছো যে কেনেকে আপোনালোকে চেক কৰিব ফোনটো। তো আজিৰ কাৰণে ইমানখিনি।